সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 6 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি। দিনৰ 9:40 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰচাৰা নক্ষত্ৰ। ৰাত্ৰি 4:50 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ গৰুৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:43 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মকৰ ৰাশি হ'ব আৰু শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ আৰু অগ্নিযোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:24 পৰা 8:42। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8:59 পৰা 11:05। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কষ্টৰ পৰিমাণ কিছু কমিব, যিটো কাৰণত আপুনি জিৰণি লোৱাৰো কিছু সুযোগ সুবিধা লাভ কৰিব। আজি নিশ্চয় আপুনি অতিৰিক্তভাৱেও ধন একত্ৰিত কৰিব পাৰিব, যাৰ বাবে নিজৰ অকণমান বুদ্ধিমত্তাৰ প্ৰয়োগ কৰক। দেখিব অতিৰিক্ত ধন আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা উপাৰ্জন কৰিব পাৰিব। জীৱনসংগীয়ে আপোনাক সহায় কৰিবলৈ সকলো সময়ত আগবাঢ়ি আহিব। গতিকে প্ৰিয়জনৰ ছাপোৰ্ট, প্ৰিয়জনৰ সহায় আজিৰ দিনটোত আপোনাৰ ওপৰত থাকিব। লগতে কিবা কথাত হয়তো হঠাৎ প্ৰিয়জনে খং কৰাও আজিৰ দিনটোত দেখা যাব। লগতে আজিৰ দিনটোত নতুন প্ৰকল্প, নতুন কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বেছি যাব। পুৰণা কামতকৈ তেওঁলোকে নতুন কাম কৰিবলৈ আজি ইচ্ছা কৰা দেখা যাব। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লগতে অকণমান পঢ়া শুনাৰ নামত প্ৰয়োজনতকৈ বেছি সময় অৱশ্যে অতিবাহিত কৰিব লাগিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সম্পত্তি বৃদ্ধিও কৰিব পাৰিব। গতিকে আপোনাৰ যদি ব্যক্তিগত কিবা সম্পত্তি ক্ৰয় কৰিম বুলি ভাবি আছে, আজি সেই সম্পত্তি ক্ৰয় কৰাৰ সুযোগ সুবিধাও নিশ্চয় লাভ কৰিব। গতিকে সকলো দিশত শুভ। দিনটোত আজি শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সামাজিক মিলা প্ৰীতি বৃদ্ধি পাব। লগতে আপোনাৰ অতিৰিক্ত যদি ধন হাতত আছে সেই ধন সঞ্চয় কৰাৰ চেষ্টা কৰক। সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক লাভ দিয়াও পৰিলক্ষিত হ'ব। আজি পতি পত্নীৰ মাজত সম্পৰ্ক মধুৰ হৈ পৰিব। লগতে আজি ঘূৰা ফুৰাৰ যোগো যিহেতু দেখা পোৱা গৈছে, গতিকে কিবা কাৰণবশতঃ আপুনি ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে। দিনটো লক্ষ্য কৰিলে খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। ইয়াৰ উপৰিও আজি কৰ্মক্ষেত্ৰত আপুনি কিবা অনুভৱ লাভ কৰিব, কাৰণ নতুন অনুভৱ প্ৰাপ্তিৰ সম্ভাৱনা আজি কৰ্মক্ষেত্ৰত দেখা পোৱা গৈছে। আপোনাৰ কাম বনৰ আজি প্ৰশংসাও হ'ব। গতিকে কৰ্মত আপুনি যি কামেই নকৰক কিয় সেই কামৰ প্ৰশংসা অন্য ব্যক্তিয়ে কৰিব। ব্যৱসায়িকসকলৰো আজি ব্যৱসায় বাণিজ্যত লাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। অৱশ্যে যিমান পাৰে অপ্ৰয়োজনীয় কামৰ পৰা দূৰত থাকিব, কাৰণ অপ্ৰয়োজনীয় কামে আপোনাৰ মনত হতাশ ভাৱৰ সৃষ্টি কৰিব পাৰে। গতিকে সেই কামৰ পৰা আঁতৰি থাকিলে নিশ্চয় দিনটো আপোনাৰ অন্য দিশৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ 2026 বৰ্ষৰ ৰাশিফলবোৰ ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ সৈতে সময় অতিৰিক্তভাৱে পাৰ হোৱা দেখা যাব। লগতে খৰচ পাতিও আজি কিছু দিনটোত বাঢ়িব। গতিকে আপুনি দিনটোত কিছু পৰিমাণে হ'লেও খৰচ বেছিকৈ অকণমান কৰিব লাগিব। আজি অচিনাকি ব্যক্তিও আপোনাৰ বন্ধু হৈ পৰা দেখা যাব। গতিকে সকলোৰে সৈতে মিত্ৰতা আজি আপোনাৰ খুব ভাল থাকিব। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত অকণমান দিনটো জটিল হ'ব পাৰে। গতিকে প্ৰেম সম্পৰ্কত গুৰুত্ব ৰাখিব। কেৰিয়াৰৰ ক্ষেত্ৰত কিন্তু আপোনাৰ দিনটো শুভ, কাৰণ কেৰিয়াৰত আপুনি নিজেই কিবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। আজি আনৰ পৰামৰ্শ লোৱাটো মাজে সময়ে ভাল হ'ব, কাৰণ আপুনি হয়তো কোনোবা ক্ষেত্ৰত নিজেই কাম বনবোৰ সিদ্ধান্ত ল'বলৈ অকণমান অসুবিধা হ'ব পাৰে, যিটো কাৰণত আনৰ পৰামৰ্শই আপোনাক আজি দিনটোত লাভান্বিত কৰি তুলিব। লগতে ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাবলগীয়া আছে অকণমান পলম হ'ব। ৰাতিপুৱা শুই উঠাৰ সময়তো অকণমান পলম হ'ব পাৰে। বিবাহিতসকলে জীৱনসংগীৰ কিবা ক্ষেত্ৰত খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলে যিহেতু জন্মগতভাৱেই কিছু ব্যৱসায়িক প্ৰবৃত্তিৰ ব্যক্তি, গতিকে আজি অকণমান ব্যৱসায় বাণিজ্যৰ পিনে কিছু আপোনাৰ মন কিছু বেছিকৈ যাব। বাকী লক্ষ্য কৰিলে আপোনাৰ দিনটো সকলো দিশৰ ফালৰ পৰা শুভ। গতিকে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এই বছৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত শেষত গৈ আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে সম্পূৰ্ণভাৱে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে অকণমান আজি শৰীৰত কিছু দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব। পৰালৈ কামৰ পৰিমাণ অকণমান কমাই দিয়াটো ভাল হ'ব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ সৈতে সৰু সুৰা কথাত মতভেদ হ'ব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। আজি খৰচৰ মাত্ৰাও কিছু দেখা পোৱা গৈছে। গতিকে খৰচো আপুনি অকণমান দিনটোত কৰিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আনৰ
বিষয়ে অকণমান বেছিকৈ চিন্তা কৰা দেখা যাব। নিজৰ হয়তো কাম কৰিব বাদ দি তেওঁলোকে আনৰ কাম কৰিবলৈ আজি আগবঢ়া দেখা যাব। অৱশ্যে সম্পৰ্ক আপুনি প্ৰিয়জনৰ সৈতে খুব ভালে ৰাখিব পাৰিব, কাৰণ প্ৰিয়জনে আপোনাক আজি বুজি পাব। বেলেগে বুজি নাপালেও প্ৰিয়জনে আপোনাৰ কথাবোৰ বুজি পোৱা দেখা যাব আৰু কথাবোৰ খুব গভীৰভাৱে চিন্তা কৰাও পৰিলক্ষিত হ'ব। লগতে আজি দিনটোত পজিটিভ কামৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব। যদিও কাম কৰিবলৈ ইচ্ছা অকণমান কমিব, কিন্তু চিন্তাবোৰ আপোনাৰ মনত আজি অৱশ্যে আহি থকাও দেখা যাব। গোপন তথ্য আপুনি কিবা লাভ কৰিব, সেয়া কৰ্মতে হওক অন্য ক'ৰবাতে হওক, আপুনি গোপন তথ্য আজি নিশ্চয় লাভ কৰিব। অৱশ্যে একেটা কাম দুবাৰ তিনিবাৰো কৰিবলগীয়া হ'ব পাৰে আজিৰ দিনটোত। কামৰ পৰিমাণ একেটা কামত দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱাও দেখা যাব। মাতৃপক্ষৰ সমৰ্থন আজি থাকিব আপোনাৰ। মাতৃপক্ষৰ লগতে মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তিও আজি আপোনাক সমৰ্থন কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো শুভ, কাৰণ পঢ়াত সেই ব্যক্তিসকলে একান্তভাৱে সময় আজি কিছু অতিবাহিত কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰিবলৈ ইচ্ছা কৰা দেখা যাব। গতিকে আনে কিবা জোৰ কৰিলেও সেই কাম কৰিব বাদ দি মন পচন্দৰ কাম কৰাহে দেখা যাব। আজি অৱশ্যে বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। লগতে ব্যৱসায় বাণিজ্যত আৰ্থিক লাভ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপুনি যদি ব্যৱসায় কৰি আছে, লক্ষ্য কৰিব নিশ্চয় আৰ্থিক লাভালাভ আপোনাৰ আজি হ'ব। আজি নিজৰ মতে চলা দেখা যাব। ঘৰতো এওঁলোকে নিজৰ ব্যক্তিত্বক ত্যাগ এওঁলোকে নকৰে, নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। ঘৰৰ পৰা অকণমান ওলাই গ'লে কিন্তু খৰচ আপোনাৰ আহি পৰিব। ঘৰত থাকিলে বৰ বিশেষ খৰচ নহয়, কিন্তু ঘৰৰ পৰা ওলাই গ'লেই আপোনাৰ দিনটোত আজি খৰচৰ মাত্ৰা কিছু আহি পৰিব। প্ৰিয়জনক নিৰাশ কৰিলে অকণমান প্ৰিয়জনে খং কৰিব পাৰে। গতিকে যিমান পাৰে প্ৰিয়জনৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰক। আজি নতুন নতুন কামৰ প্ৰস্তাৱ, নতুন নতুন কামৰ চিন্তাধাৰাসমূহ আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু আনক পাৰিলে প্ৰতিশ্ৰুতি নিদিব। প্ৰতিশ্ৰুতি দি হয়তো সময়ত ৰাখিব নোৱাৰিব পাৰে, যিটো কাৰণত প্ৰতিশ্ৰুতি দিয়াটো আপোনাৰ বাবে সিমান শুভ নহয়। আজি ঘৰত যদি জ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকৰ স্বাস্থ্যৰ অকণমান যত্ন আপুনি ৰাখিব লাগিব। বাকী অন্য ক্ষেত্ৰত আপোনাৰ দিনটো যিহেতু খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে আজি দিনটোত আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে, যিটো কাৰণত স্বাস্থ্য পাতিৰ দুৰ্বলতাবোৰ বহুখিনি কমিব আৰু দেখাতো আপুনি আজি সৌন্দৰ্যৱান হ'ব পাৰিব। অৱশ্যে খৰচৰ মাত্ৰা কিছু দেখা পোৱা গৈছে। নিজৰ নামত আজি আপোনাৰ খৰচ কিছু হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে জড়িত থকাৰ চেষ্টা কৰক। যুৱ প্ৰজন্মৰ ব্যক্তিসকলৰ সৈতে জড়িত থাকিলে আপোনাৰ বিভিন্ন প্ৰকাৰৰ লাভ আৰু উন্নতি হোৱা দেখা যাব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত আগবাঢ়িব পাৰে। নিশ্চয় আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ শুভ ফল লাভ কৰিব।
আজি চেষ্টাত আপুনি সফলতা লাভ কৰিব। গতিকে যিকোনো কামতে চেষ্টা নকৰক কিয় অকণমান চেষ্টাই আপোনাক আজি ভাল ফলাফল দিয়াও দেখা যাব। ঘৰৰ পৰা মুকলি ঠাইত ফুৰিব নতুবা বজাৰ সমাৰ কৰিব, এনেধৰণৰ কামত হয়তো যাবলগীয়া আজি দিনটোৰ শেষৰ সময়খিনিত হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো শুভ, কাৰণ প্ৰিয়জনৰ নামত আজি আপুনি সময় অকণমান হ'লেও অতিবাহিত কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বিদ্যাত একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হয়তো আজি হ'ব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কিবা নতুন খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। মাতৃ অকণমান আপোনাক নিয়ন্ত্ৰণ কৰি ৰাখিব বিচাৰিব। পিতৃ মাতৃৰ নিয়ন্ত্ৰণত আপুনি আজি থাকিব লাগিব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিফল অনুসৰি সম্পূৰ্ণ বৰ্ষৰ ফলাফলবোৰ চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক শান্ত কৰি ৰখাৰ চেষ্টা কৰক, কাৰণ আপোনাৰ খং ৰাগৰ পৰিমাণ আজি অকণমান বাঢ়িব পাৰে। গতিকে সোনকালে যিকোনো কথাৰ প্ৰত্যুত্তৰ নিদিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ, কাৰণ উপাৰ্জনৰ মাত্ৰাবোৰ আহি পৰিব। একাধিক পথেৰে আপোনাৰ হাতলৈ ধন আগমনৰ পথ মুকলি হোৱা দেখা যাব। লগতে আপোনাৰ ব্যক্তিত্ব, আপোনাৰ স্বভাৱ চৰিত্ৰ আজি নতুন বন্ধু প্ৰাপ্তিত সহায় কৰিব, যিটো কাৰণত নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ অৱশ্যে ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে দিনটো ধুনীয়া, কাৰণ বুজাবুজি আজি প্ৰেম সম্পৰ্কত বৃদ্ধি পাব অইন দিনৰ তুলনাত। আজি এই ৰাশিৰ ব্যক্তিসকলে নতুন কাম কৰিবলৈ কিছু আগবাঢ়ি যোৱা দেখা যাব, কাৰণ নতুন নতুন কামত আগ্ৰহ বেছি থাকিব, যিটো কাৰণত পুৰণা কামৰ ত্যাগ কৰি এওঁলোকে নতুন কামত আগবাঢ়ি যোৱা দেখা যাব। আৰু যিকোনো কথাৰ আগতীয়াকৈ এওঁলোকে আভাস পোৱাও দেখা যাব। ঘৰত সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ। লগতে বিদ্যাৰ্থীসকলৰ আজি শিক্ষাগুৰুৰ সৈতে সমৰ্থনত তেওঁলোকে পঢ়া শুনাৰ কাম কাজবোৰ আগবঢ়াই লৈ যোৱা দেখা যাব। আজি অৱশ্যে অকণমান মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ হয়তো কিবা কামত হস্তক্ষেপ কৰিব পাৰে। গতিকে পৰালৈ আপুনি অকণমান নিজৰ কাম বনবোৰ একাষৰীয়া কৰি ৰখাৰ চেষ্টা কৰিব। পৰিয়ালত কিন্তু সম্পত্তি বৃদ্ধিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰুৱা পৰিৱেশ খুব ধুনীয়া হৈ থাকিব। গতিকে ঘৰৰ উন্নতি প্ৰগতিৰ পথবোৰ আপুনি নিজে লক্ষ্য কৰিব পাৰিব আজি। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হ'ব পাৰে। লগতে ঘৰৰ পৰা যদি ক'ৰবাত আঁতৰত আপোনাৰ কিবা সম্পত্তি আছে, মাটি বাৰী হওক অন্য কিবা সম্পত্তি হওক, তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও পৰিয়ালৰ অকণমান চিন্তা আপোনাৰ মনত থাকিব পাৰে। পৰিয়ালত কেনেকৈ উন্নতি কৰিব পাৰি, পৰিয়ালৰ সকলো ব্যক্তিৰ আপুনি আজি যত্ন আৰু গুৰুত্ব ৰখাও দেখা যাব। লগতে কাম বনৰ প্ৰতি ইচ্ছা শক্তি বাঢ়িব। বিগত দিনৰ তুলনাত আজি কামৰ প্ৰতি আপোনাৰ আগ্ৰহ ধাউতিবোৰ
বৃদ্ধি পাব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ প্ৰেমত কিছু মিলা প্ৰীতি বৃদ্ধি পাব। ব্যৱসায়িক ক্ষেত্ৰত অকণমান হয়তো আদান প্ৰদান ধনৰ হ'ব পাৰে, গতিকে ব্যৱসায়িকসকলে ধন খৰচো কৰিবলগীয়া হ'ব পাৰে। ধন আগমনৰো আজি পথ যিটো কাৰণত মুকলি হ'ব, গতিকে লক্ষ্য কৰিলে অৱশ্যে লাভদায়ক বুলিয়ে ক'ব পাৰি ব্যৱসায়ৰ ফালৰ পৰা। লগতে আজি মানসিক শান্তি লাভ কৰিব। বিগত দিনত যদিও অকণমান মনত চিন্তা আছিল, আজি বহু পৰিমাণৰ চিন্তা আপোনাৰ নোহোৱা হ'ব, যাৰ বাবে মানসিক শান্তি প্ৰাপ্তিৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। কোনোবা ঘনিষ্ঠ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। এনে কোনো ব্যক্তিক হয়তো আপুনি লগ পাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ বেলেগক বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে এতেকে নিজৰ কাম কিবা আধৰুৱা কৰিও আনৰ কাম কৰি দিয়া পৰিলক্ষিত হ'ব। বিদ্যাত অৱশ্যে আজি শিক্ষাৰ্থীসকলক বিশেষকৈ শিক্ষাগুৰুৱে অকণমান কঠোৰভাৱে কিবা কথা হয়তো ক'ব পাৰে। বাকী কিন্তু অন্য দিশত লক্ষ্য কৰিলে দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। হয়তো বিগত দিনত জিৰণি লোৱাৰ সুযোগ সুবিধা লাভ কৰা নাছিল, কিন্তু আজি অকণমান কিছু প্ৰয়োজন হ'ব। আজি অৱশ্যে ঘনিষ্ঠ বন্ধু বান্ধৱৰ সৈতে সম্পৰ্ক আপোনাৰ বাঢ়িব। পৰিয়ালৰো কোনোবা খুব ভাল পোৱা ব্যক্তিৰ সৈতে আজি সময় আপুনি অতিবাহিত কৰিব লাগিব। ইয়াৰ উপৰিও চকু মুদি সকলোকে আপুনি বিশ্বাস কৰি নল'ব, কাৰণ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ পৰা দূৰত থাকিব, কাৰণ খৰচ আজি নিশ্চয় আপোনাৰ দিনটোত থাকিব। ইয়াৰ উপৰিও ঘৰত যদি কোনোবা সৰু ব্যক্তি আছে, শিশু আছে, তেওঁলোকে অকণমান আমনি কৰিব পাৰে। তেওঁলোকৰ স্বাস্থ্যটো কিছু দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আনৰ পৰামৰ্শ নোলোৱাকৈ আপুনি ডাঙৰ সিদ্ধান্ত নল'ব, কাৰণ আপুনি লোৱা সিদ্ধান্তবোৰ হয়তো পিছত সলনি কৰিবলগীয়াও হ'ব পাৰে। ইয়াৰ উপৰি বিবাহৰ প্ৰস্তাৱ আজি আপোনাৰ ওচৰত আহিব। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, তেতিয়াহ'লে দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। আজি নিজৰ গোপন শক্তিবোৰ আপুনি বিকশিত কৰিব পাৰিব, কাৰণ আনে নজনা কামো আপুনি আজি কৰিবলৈ সক্ষম হ'ব পাৰিব, যিটো কাৰণত আপোনাৰ গোপন প্ৰতিভা আজি বিকাশ পাব। অকণমান মোবাইলত অৱশ্যে প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক দিশত শুধৰণিৰ যোগ দেখা পোৱা গৈছে, যাৰ বাবে আপোনাৰ যদি আৰ্থিক দিশত সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ বহু পৰিমাণে নোহোৱা হ'ব। আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হোৱা দেখা যাব। লগতে সকলোৰে সৈতে মিলা প্ৰীতিও বৃদ্ধি পাব। আপোনাৰ জনপ্ৰিয়তাও আজি বৃদ্ধি পাব। লগতে বাহিৰা ক্ষেত্ৰত অকণমান খৰচ কৰাৰ পৰা দূৰত থাকিব, কাৰণ বাহিৰৰ বেলেগ ক্ষেত্ৰত বিশেষকৈ নিজৰ অপ্ৰয়োজনীয় ক্ষেত্ৰত আজি ধন খৰচ কৰিলে আৰ্থিক অনাটন অকণমান আহিব পাৰে। বাকী কিন্তু সাজোন কাচোনত খুব বেছি ব্যস্ত থকা এওঁলোকক দেখা যাব। নিজকে হওক, নিজৰ ঘৰখনকে হওক আজি সজাই পৰাই ৰাখিবলৈ এওঁলোকে চেষ্টা কৰা দেখা যাব।
লগতে নতুন যদি কিবা পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাসমূহতো আজি নিশ্চয় অগ্ৰগতি লাভ কৰিব। যিবোৰ কথা অপ্ৰয়োজনীয় তেনে ক্ষেত্ৰত আপুনি নিজৰ কথা নিজৰ উপদেশ দি যাতে সময় পাৰ নকৰে, কাৰণ অপ্ৰয়োজনীয় ক্ষেত্ৰত আপুনি কিছু এক্টিভ থাকিলে সেই ক্ষেত্ৰত অপমানো হয়তো পাব পাৰে, গতিকে আঁতৰি থকাটোৱে ভাল হ'ব। জীৱনসংগী কিন্তু আপোনাক আজি খুব গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে বেছি এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব নিদি অকণমান মনোৰঞ্জনৰ ক্ষেত্ৰতহে বেছি গুৰুত্ব দিয়া দেখা যাব। বাহিৰা ধন উপাৰ্জন আপুনি কৰিব পাৰিব। বাকী লক্ষ্য কৰিলে অন্য সকলো ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে পূৰ্বতে যিমান ধন সঞ্চয় কৰিছিল, আজি সেই সঞ্চয় কৰা ধনবোৰ আপোনাৰ কামত আহিব। লগতে ঘৰৰ কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে হয়তো অকণমান আপুনি আৱেগিক হৈ পৰাও দেখা যাব। আজি সঁচা প্ৰেম লাভ কৰিব। লগতে প্ৰেমৰ ক্ষেত্ৰত আপুনি নিশ্চয় নতুন প্ৰেমৰ সন্ধানত যদি আছে, লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনাৰ কৰ্মব্যস্ততা বহুখিনি বাঢ়িব। বিগত দিনৰ তুলনাত আজি কামৰ পৰিমাণ অকণমান বৃদ্ধি পোৱাৰ যোগ দেখা পোৱা গৈছে। বন্ধু বান্ধৱৰ বাবে আজি সময় হয়তো উলিয়াব নোৱাৰিব পাৰে, যাৰ বাবে কোনোবা বন্ধুৱে আপোনাৰ সঘনাই খা খবৰ লৈ থকাও দেখা যাব। লগতে ঘৰৰ সদস্যসকলৰ সৈতে মনৰ কথাবোৰ এওঁলোকে শ্বেয়াৰ কৰা দেখা যাব। গতিকে যদি কিবা সমস্যা আছে সেই সমস্যাবোৰ ঘৰৰ ব্যক্তিৰ সৈতে এওঁলোকে শ্বেয়াৰ কৰা দেখা যাব। বিবাহৰ পিছৰ সময়খিনি আপুনি লক্ষ্য কৰিব আপোনাৰ বাবে খুব শুভ হ'ব গৈ আছে, যদি আপুনি বিবাহৰ প্ৰস্তুতি চলাই আছে। আজি আপোনাৰ সৌন্দৰ্য নিশ্চয় বাঢ়িব, কিন্তু নিজৰ নামত খৰচ অকণমান হয়তো আজিৰ দিনটোত হ'ব পাৰে। নিজৰ সৌন্দৰ্য বঢ়োৱাৰ নামতে হওক, নিজৰ ড্ৰেছ পাতি ক্ৰয় কৰাৰ নামতে হওক, খৰচ কিছু থাকিব। বিদ্যাৰ্থীসকলে আজি আনক কথাবোৰ শিকাব বিচৰাও দেখা যাব লক্ষ্য কৰিলে। বাকী সকলো দিশৰ ফালৰ পৰা দিনটো যিহেতু শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ কথা নিজেই চিন্তা কৰাৰ চেষ্টা কৰক, কাৰণ আনে আপোনাৰ কথাবোৰ নাভাবে, চিন্তাও নকৰে। গতিকে আপুনি নিজেই নিজৰ কথা চিন্তা কৰিব লাগিব, তেতিয়াহে দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি নিশ্চয় সবল দেখা পোৱা গৈছে। ধন টকা পইচাৰ বৰ বিশেষ অভাৱ অনাটন নাথাকে। পিতৃ মাতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়া হয়তো দিনটোত হ'ব পাৰে। লগতে অৱশ্যে বিপদৰ সময়ত কোনোবা বন্ধু আপোনাৰ ওচৰত আহিব, যেতিয়া প্ৰয়োজন হয় সেই প্ৰয়োজনীয় সময়ত আপুনি বন্ধুৰ সহায় নিশ্চয় লাভ কৰিব। অৱশ্যে অকণমান দিনটোৰ শেষৰ সময়খিনিত কৰ্মক্ষেত্ৰত অকলশৰীয়া যেন অনুভৱ কৰিব পাৰে, কাৰণ কৰ্মক্ষেত্ৰত সহকৰ্মী আপোনাক সিমান সহায় আজি নকৰিব, নিজে কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰয়োজনীয় সময়ৰ অপব্যৱহাৰ কৰা আজিৰ দিনটোত দেখা যাব, যাৰ বাবে পঢ়া শুনাৰ বিষয়বোৰ বাদ দি অকণমান মনোৰঞ্জনত তেওঁলোকক এক্টিভ থকা দেখা যাব। প্ৰয়োজনতকৈ বেছি মোবাইলতো অকণমান ব্যস্ত থকা দেখা যাব। বাকী অৱশ্যে কথাবোৰ ধুনীয়াকৈ বুজাই দিয়াৰ ক্ষমতা এওঁলোকৰ বাঢ়িব, গতিকে আনক কথাবোৰ বুজাই কোৱাৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত অহা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে বাকী অৱশ্যে অন্য দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে
4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।